Rakibuddin, go back! Go back! Go back! Rakibuddin, go back! Go back! Go back! Rakibuddin, go back! Go back! Go back! Bhumita Sarkar, hi, hi! Hi, 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 hi! Orunodar Congress ruk dibo nuaribo! 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 Ati 12টা Rajiv Bhavanot pai Orunodar form fill up no cholibo! No cholibo! No cholibo! Bhumita Sarkar, hi, hi! Hi, 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 hi! Rakibuddin, hi, hi! Hi, hi, hi! প্ৰতিবাদ কৰিছো তাৰমানে আমি গম পাইছো যে অৰুণোদয়ৰ 3000 ফৰ্ম আমাৰ গড়াইমাৰী ব্লকৰ বিডিঅ বাইদেউ তেখেতে আমাৰ ছয়গাঁও সমষ্টিৰ কংগ্ৰেছৰ এমএলএ তেখেতৰ পিএৰ লগত মিটিৰেলি কৰি 3000 ফৰ্ম তেখেতৰ হাতত উঠাই দিছে আৰু এই ফৰ্মখিনি ৰাতি 12টাত ৰাজীৱ ভৱনত ফিলআপ হৈ আছে গতিকে আমি আমাৰ দাবী এটাই যে গণতন্ত্ৰত সকলোৰে সম অধিকাৰ আছে গণতন্ত্ৰৰ বিৰোধী দল থাকে কেৱল এই বিজেপি চৰকাৰৰ অৰুণোদয়খিনি কংগ্ৰেছী ৰূপ দি খালি যদি কংগ্ৰেছী মানুহখিনিক দিয়ে বাকি যোগ্য হিতাধিকাৰী বহুত ৰৈ আছে আপোনাৰ বিকলাংগ দিব্যাংগ মানুহ বহুত ৰৈ আছে গতিকে আমাৰ দাবী এটাই যে সকলে সমভাৱে সম অধিকাৰ হিচাপে যাতে অৰুণোদয় পায় এইখিনি আমাৰ দাবী গড়াইমাৰী ব্লক অফিসত আহিছো আমাৰ ভিডিঅ জনি আমাক আমি আহি থকা দেখা পাই তেখেতে তথাতে কৈ ওলাই গুছি গল মানে পলায়ন কৰাৰ দৰে হৈছে তেখেতে তো আজি আমি এটা প্ৰশ্ন কৰিব বিচাৰিছিলো তেখেতক যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী দেৱৰ সপোনৰ আঁচনি অৰুণোদয়খনৰ কংগ্ৰেছীকৰণ কিয় আৰু এই অৰুণোদয় আঁচনি ফৰ্ম ৰাজীৱ ভৱনত কিয় যিসকলে আজি গৌৰৱ গগৈয়ে এই অৰুণোদয় আঁচনিখনক বিৰোধ কৰে কংগ্ৰেছৰ বিধায়ক ৰাকিবুদ্দিনে এই অৰুণোদয় আঁচনিখনৰ বিৰোধ কৰে কিন্তু তেখেতসকলৰ লাজ লাগিব লাগিছিল অৰুণোদয় আঁচনিখন ৰাজীৱ ভৱনত ৰাতি পুৱালৈকে তেখেতসকলে লাইট জ্বলাই ত্ৰিপল লগাই অৰুণোদয় আঁচনি ফৰ্ম ৰাজীৱ ভৱনত তেখেতসকলে ফিলআপ কৰে যি আঁচনি ব্লক অফিসখনৰ পৰা বিতৰণ হ'ব লাগিছিল পাবলগীয়া হিতাধিকাৰীসকলে পাব লাগিছিল কিন্তু তেনে নকৰি এই আঁচনিখনক সম্পূৰ্ণ গড়াইমাৰী ব্লকত কংগ্ৰেছীকৰণ কৰা হৈছে তো আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক দাবী জনাইছো লগতে আমাৰ দক্ষিণ কামৰূপ জিলা সন্মানীয় সভাপতি অঞ্জন গোস্বামী দেৱক আমি ইতিমধ্যে দাবী জনাইছো এই গড়াইমাৰী ব্লক অফিচাৰ যিজনী আছে ৰবিতা বেগম চৰকাৰ তেখেতৰ বিৰুদ্ধে অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু তেখেতক এই অৰুণোদয় আঁচনিখনক লৈ তেখেতে যি দুৰ্নীতি লগত জড়িত হৈছে ইয়াৰ উচিত তদন্ত কৰি তেখেতৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আমাৰ যি অৰুণোদয় বৰ্তমান আমাৰ আগৰ কমিটিখিনি আমি ধুনীয়াকৈ সুন্দৰকৈ দিলোঁ আমাৰ কংগ্ৰেছ এজিপি বিজেপি বুলি আমি কোনো প্ৰভেদ ৰাখা নাই যিহেতুকে আমাৰ বিজেপি চৰকাৰৰ এটাই মূল লক্ষ্য হ'ল সবকা সাথ সবকা বিকাশ আমি ঠিক সেই ধৰণে কৰিছোঁ কিন্তু এইবাৰো যি অৰুণোদয় ফৰ্ম আহিছে এই ফৰ্মখিনিত ডাইৰেক্ট কংগ্ৰেছীকৰণ কৰিছে আৰু তাত আমাৰ কংগ্ৰেছৰ মাননীয় বিধায়ক মহোদয় ৰাকিবুদ্দিন আহমেদে তেখেতৰ ডাইৰেক্ট কংগ্ৰেছ কাৰ্যালয়ত লৈ গৈ ৰাতি 2টা বজালৈকে বিতৰণ কৰি আছে আৰু সেইলে আমাৰ যিখিনি হিতাধিকাৰী আছে বৰ্তমান বহুত বিধৱা আছে বহুত মানে হেণ্ডিকেপ মানুহ আছে বিকলাংগ বুলি কওঁ বিকলাংগ আছে তেখেতসকলৰ কিন্তু ফৰ্ম এতিয়ালৈকে পোৱা নাই আৰু দিয়াও নাই তেখেতে